ডিজিটেল লেছন 2.0 চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। যোৱা দুদিনৰ আগত মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আনিছিলোঁ, যিটো ভিডিঅ'ত কৈছিলোঁ যে চৰকাৰে এতিয়াৰ পৰা আপোনালোকৰ যিসমূহ পুৰণা পেন কাৰ্ড আছে এই পেন কাৰ্ডসমূহ আপগ্ৰেড কৰিবলৈ গৈ আছে। গতিকে আজিৰ এই ভিডিঅ'টোত আমি ইয়াৰ ওপৰতে আলোচনা কৰিম যে কোনসকল লোকে একচুৱেলি পেন কাৰ্ডটো আপগ্ৰেড কৰিব লাগিব, পেন কাৰ্ডটো যদি আপোনালোকে আপগ্ৰেড নকৰে কিবা প্ৰব্লেম হ'ব নেকি, বা কেনেকৈ আপোনালোকে পেন কাৰ্ডটো আপগ্ৰেড কৰিবগৈ লাগিব, এই নতুন পেন কাৰ্ডটোত আপোনালোকৰ কি কি ফেচিলিটিজ দিয়া হ'ব আৰু চৰকাৰে কিয় এই পেন কাৰ্ডটো আপগ্ৰেড কৰিবলৈ কৈছে, সকলোখিনি কথা আপোনালোকে এই ভিডিঅ'টো ডিটেইলছত লাভ কৰিব। কাৰণ মই যোৱাটো ভিডিঅ'ত আপোনালোকক ইমানখিনি বস্তু ডিটেইলছত নকৰোঁ, জলাজলি ভিডিঅ'ত আপোনালোকক দিলোঁ। গতিকে এই ভিডিঅ'টো যদি আপোনালোকে চায় তেনেহ'লে পেন কাৰ্ড আপুনি বনাব লাগিব নে নালাগে, আপগ্ৰেড কৰিব লাগিব নে নালাগে, সকলোখিনি কথা আপোনালোকে ডিটেইলছত জানিব পাৰিব। গতিকে ফটাফট ভিডিঅ'টো লাইক এটা কৰি দিয়ক, চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু এই ভিডিঅ'টো আপুনি ক'ৰ পৰা চাই আছে তলত কমেণ্ট এটাও কৰি দিয়ক। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া প্ৰথম আপোনালোকৰ যিটো কুৱেশ্যন হৈছে এইটো হৈছে যে নতুন পেন কাৰ্ডটোত কি থাকিব। প্ৰথমে আপোনালোকক মই এইটো আনচাৰ দি লওঁ, তাৰ পৰা বাকীখিনি আপোনালোকক আনচাৰ দিম কুৱেশ্যনৰ। এই যিটো নতুন পেন কাৰ্ড আহিব, এই পেন কাৰ্ডটোত চৰকাৰে বহুতবিলাক নতুন নতুন আপগ্ৰেড কৰিব। সম্পূৰ্ণ যিটো পেন কাৰ্ড ৰিলেটেড যিটো ছিষ্টেম আছে, ইক' ছিষ্টেম, এইটো চেঞ্জ কৰি দিব। যিসকলে টেক্স পে' কৰে তেওঁলোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন ছিষ্টেম সেইটো তেওঁলোকে নতুনকৈ ডিজাইন কৰিব। পেন কাৰ্ড এটা আপুনি এপ্লাই কৰিবলৈ সময়ত যিখিনি অসুবিধাৰ আপুনি সন্মুখীন কৰিবলগীয়া হয়, এতিয়াও বৰ অতি সহজে পেন কাৰ্ড এপ্লাই হৈ যায়, কিন্তু আৰু ছিষ্টেমটো স্মুথ কৰিব। যিটো তেওঁলোকৰ ছাৰ্ভিচ আছে এইটো বস্তু তেওঁলোকে স্মুথ কৰিব। লগতে আপোনালোকৰ যিটো পেন কাৰ্ড আছে এই পেন কাৰ্ডটো তেওঁলোকে আৰু ছিকিউৰ কৰিব। মানে আগত কি হৈছিলে, আপোনালোকৰ পেন কাৰ্ডত কিছুমান ডেটা ধৰি লওক চৰকাৰে পোৱা নাছিলে, বা আপোনালোকে কিছুমান বস্তু আপডেট কৰিলেও চৰকাৰে সেইখিনি ডাইৰেক্টলি নাপায়, বা কিছুমান ক্ষেত্ৰত আপোনালোকৰ পেন কাৰ্ডৰ যিবিলাক ডেটা সেইবিলাক আনচিকিউৰো আছিলে। আমি বহুত ক্ষেত্ৰত নিউজত শুনিবলৈ পাওঁ যে পেন কাৰ্ড, আধাৰ কাৰ্ড এইবিলাকৰ ডেটা মাজে মাজে লিক হৈ থাকে। গতিকে এই বস্তুটোত তেওঁলোকে এতিয়া কাম কৰিছে, আৰু সম্পূৰ্ণ যিটো পেন কাৰ্ডৰ ছিকিউৰিটি আছে সেইটো তেওঁলোকে আগতকৈ এতিয়া বঢ়াই দিছে। আৰু আপোনালোকৰ কাৰণে তেওঁলোকে এই যিটো পেন কাৰ্ড আহিছে এই পেন কাৰ্ডটোত যিটো QR কোড আছে এইটো তেওঁলোকে এতিয়া আপগ্ৰেড কৰিব। এতিয়া বহুতে মোক এটা কুৱেশ্যন সুধিছে যে পেন কাৰ্ডটোতো আমাৰ অলৰেডি QR কোড আছে, আমি আকৌ পেন কাৰ্ডটো আপগ্ৰেড কৰিব লাগিব নেকি? আমাৰ যিটো পেন কাৰ্ডত QR কোড আছে মই যিমানটো জানো সেইটো হৈছে আপোনাৰ এটা ষ্টেটিক কোড, কিন্তু এতিয়া তেওঁলোকে যিটো QR কোড আনিব সেইটো হ'ব ডাইনামিক কোড। এই যিটো কোড থাকিব এই কোডটোত কি হ'ব, আপোনালোকৰ যিবিলাক ৰিয়েল টাইম ডেটা এইবিলাক তেওঁলোকে তাত ছিকিউৰ কৰিব পাৰিব, তাত তেওঁলোকে এড কৰিব পাৰিব। আৰু যিটো আপোনাৰ QR কোড তেওঁলোকে নতুনকৈ তাত এড কৰিব, সেইটোৰ জৰিয়তে আপোনালোকে পেন কাৰ্ড ৰিলেটেড যিকোনো ধৰণৰ ইনফৰ্মেশ্যন এটা আপুনিয়ে হওক বা ক'ৰবাত যদি আপোনালোকে পেন কাৰ্ডটো দিবলগীয়া হৈছে সেই ইনফৰ্মেশ্যনখিনি অতি সহজে চাব পাৰিব, বা আপোনাৰ ইনফৰ্মেশ্যনখিনি তাত ৰিয়েল টাইম আপগ্ৰেড কৰিব পাৰিব। ধৰি লওক আপোনালোকে পেন কাৰ্ডত কিবা কিবি বস্তু আপগ্ৰেড কৰিছে, আপডেট কৰিলে ফোন নাম্বাৰে হওক বা অন্য যিবিলাক লোকে টেক্স পে' কৰে তেওঁলোকৰ কাৰণে বিশেষকৈ এই বস্তুখিনি বহুত ভাল হ'ব। যেতিয়া তেওঁলোকে কিবা ধৰি লওক আপগ্ৰেড কৰিব বা কিবা তেওঁলোকে নতুন বস্তু এড কৰিব, সেই বস্তুখিনি লগালগ ৰিয়েল টাইমত তাত এড হ'ব, আৰু সেইখিনি বস্তু অতি সহজে আপোনালোকে এক্সেছো কৰিব পাৰিব। গতিকে পেন কাৰ্ডৰ যিটো সম্পূৰ্ণ তেওঁলোকে ছিষ্টেম এইটো চেঞ্জ কৰিবলৈ গৈ আছে। পেন কাৰ্ড 2.0 সেইকাৰণে তেওঁলোকে নামটো দিছে, কাৰণ সম্পূৰ্ণ ইক' ছিষ্টেমটো তেওঁলোকে চেঞ্জ কৰি দিব পেন কাৰ্ডৰ। এতিয়া আপোনালোকৰ প্ৰশ্নটো হৈছে যে আমাৰ অলৰেডি পেন কাৰ্ড এটা আছে, আমি পেন কাৰ্ডটো আকৌ বনাব লাগিব নি? এই কুৱেশ্যনটো আপোনালোকক মই ভিডিঅ'টোৰ শেষত আনচাৰ দিম বাৰু। প্ৰথমে আপোনালোকে জানি লওক যে আপোনাৰ যিটো নতুন পেন কাৰ্ড এই পেন কাৰ্ডটো বনাবলৈ আপুনি পইচা দিব লাগিব নি, বা নতুন পেন কাৰ্ডটো বনোৱাটো বাধ্যতামূলক নেকি? নতুন পেন কাৰ্ডটো বনোৱাটো এতিয়ালৈকে বাধ্যতামূলক বুলি ক'তো কোৱা নাই। যিটো নতুন পেন কাৰ্ড আহিব এই পেন কাৰ্ডটো অহাৰ লগে লগে এইটো কেতিয়াও নহয় যে আপোনালোকৰ পুৰণা পেন কাৰ্ডটো কামত নাহিব, বা আপোনাৰ পুৰণা যিটো পেন নাম্বাৰ সেইটো ধৰি লওক খেলি মেলি হৈ যাব, মানে সেই পেন নাম্বাৰটো আৰু কামত নাহিব, তেনেকুৱা একো নাই। আপোনাৰ যিটো পেন নাম্বাৰ আছে সেইটোৱে থাকিব সদায়। আপুনি যদি পেন কাৰ্ডটো আপগ্ৰেড কৰিব বিচাৰে তেনেহ'লে আপোনাক নতুন পেন কাৰ্ড এটা দিয়া হ'ব। এতিয়া সেইটো তেওঁলোকে ডিজিটেলি দিয়ে নে বা ধৰি লওক পোষ্ট অফিচৰ থ্ৰু দিয়ে দিব, সেইটো বিষয়ে আমি আহিবলগীয়া সময়ত জানিবলৈ পাম। কিন্তু বৰ্তমান এইটো কোৱা হৈছে যে আপোনালোকে যদি পেন কাৰ্ডটো আপগ্ৰেড কৰোৱাই লয় তেনেহ'লে বহুতখিনি আপোনালোকে সুবিধা লাভ কৰিব, লগতে আপোনাৰ পেন ৰিলেটেড যিসমূহ ডেটা থাকিব এইখিনি ছিকিউৰ থাকিব। এতিয়া কুৱেশ্যনটো হৈছে আপোনালোকে পেন কাৰ্ডটো আপগ্ৰেড কৰাবলৈ কিবা পইচা দিব লাগিব নি? বহুতো ইউটিউব ভিডিঅ'ত কৈছে যে পইচা দিব লাগিব, আপুনি ইমানটো ফিজ পে' কৰিব লাগিব। পেন কাৰ্ড আপগ্ৰেড কৰাবলৈ কোনো ধৰণৰ ফিজ পে'মেণ্ট কৰাৰ আপুনি প্ৰয়োজনেই নাই, সম্পূৰ্ণ বিনামূলীয়া হ'ব এই প্ৰচেছটো। সেইকাৰণে চৰকাৰে 1435 কোটি টকা এই সম্পূৰ্ণ প্ৰজেক্টটোত ইনভেষ্ট কৰিছে। সেইকাৰণে তেওঁলোকে সম্পূৰ্ণ প্ৰচেছটো এতিয়া ফ্ৰী কৰিব, আৰু যিটো আপোনাৰ নতুন পেন কাৰ্ড থাকিব এইটো আপুনি অনলাইনৰ থ্ৰু দিয়ে এপ্লাই কৰিব পাৰিব। এনেকুৱা নহয় যে আপুনি ক'ৰবাত কাগজ পত্ৰ দিবগৈ লাগিব, কিবা কৰিব লাগিব। মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাই দিম। হয় যদি CSC থ্ৰু দিহে কেৱল তেওঁলোকে দিয়ে তেতিয়া বাৰু নোৱাৰিম দেখুৱাবলৈ, কিন্তু যদি সকলোৰে কাৰণে তেওঁলোকে এভেইলেবল কৰি দিয়ে, যিটো বৰ্তমান আপডেট বা নিউজ আহিছে সেইটো মতে সকলোৱে পাৰিব ঘৰতে নিজে এপ্লাই কৰিবৰ কাৰণে। গতিকে তেওঁলোকে তাৰ কাৰণে বেলেগ পৰ্টেলো মুকলি কৰিব। এতিয়া তাৰ ওপৰত কোনো আপডেট অহা নাই। যেতিয়া পৰ্টেল মুকলি হয় মই আপোনালোকক ভিডিঅ' বনাই দেখুৱাই দিম কেনেকৈ আপুনি আপগ্ৰেড কৰিব লাগিব, কিন্তু ক'তো এইটো উল্লেখ নাই যে আপুনি আপগ্ৰেড কৰাটো বাধ্যতামূলক হয়। যদি আপোনালোকে কৰিব বিচাৰে কৰি থ'ব পাৰিব, কাৰণ প্ৰচেছ
প্ৰচেছটো যেহেতু ফ্ৰী হয় কৰি থলে আপোনালোকৰ পেন কাৰ্ডটো সম্পূৰ্ণ নতুন এটা ডিজাইনত পেন কাৰ্ড আহিব আৰু পেন কাৰ্ডটো সম্পূৰ্ণ সিস্টেমখিনি সিকিউৰ হ'ব বা যিখিনি ডেটা আছে সেইখিনি আপোনালোকৰ সিকিউৰ হৈ থাকিব লগতে আৰু এটা কথা পোহৰলৈ আহিছে যে আপোনালোকে পেন কাৰ্ডটো যদি আপগ্ৰেড কৰিব বিচাৰে তাহলে আপোনাৰ ফোন নাম্বাৰটো কিন্তু আপডেট হৈ থাকিব লাগিব পেন কাৰ্ডত কাৰণ তাত এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব বুলি এনেকৈ বহুত বিলাক মই পৰ্টেলত জানিব পাইছো এটো অফিচিয়েল মই কোটো পোৱা নাই বাৰু এতিয়ালৈকে দেই গতিকে আপোনালোকে পেন যিটো নাম্বাৰ আছে মানে সৰি আপোনাৰ যিটো ফোন নাম্বাৰ আছে হেতু আপোনাৰ পেন কাৰ্ডৰ লগত আপডেট কৰাব লাগিব যেটো আপুনি NSDL ওয়েবসাইটত গৈ কৰিবগে পাৰে বা আপুনি অনলাইন কেফেত গৈ আপোনালোকে কৰিব পাৰিব নিজে যদি কৰে খমতে এটো আপুনি ফ্ৰীতে কৰিব পাৰিব ঘৰতে কেফেত গলে বা কোবাত গলে আপুনি অনলাইনত যদি কৰে পইচা দিব লাগিব আৰু এটা কথা কৈ দিও বহুতে এই বস্তুটো ধৰিলক মিস আন্ডাৰস্ট্যান্ড হৈ যায় যে মই যেতিয়া আপোনালোকক কওঁ কিবা এটা বস্তু ফ্ৰীতে কৰিব পাৰিব বুলি এটো মিন নহয় যে আপুনি দোকানলৈ গলো হেতু আপোনালোকে ফ্ৰীতে কৰি দিব ঘৰত যদি আপোনালোকে কৰে ফ্ৰীতে কৰিব পাৰিব দোকানত আপুনি যদি কৰিবলৈ যায় আপোনালোকে তাৰ কাৰণে পইচা তেওঁলোকক দিব লাগিব ধৰিলক তেওঁলোকে 50 টকা ললে বা প্ৰসেছটোৰ ওপৰত ডিপেন্ড কৰিব কিমান দীঘলীয়া প্ৰসেছ কি কথা সৰু প্ৰসেছ হলে 50-30 টকাত কৰি দিব দীঘলীয়া প্ৰসেছ হলে আপোনাৰ 150-100 টকাও ল'ব পাৰে গতিকে হেতু ডিপেন্ড কৰিব কিন্তু আপুনি ঘৰতে যদি কৰে পেন কাৰ্ড আপগ্ৰেডেশন তেনেহলে আপুনি ফ্ৰীতে কৰিব পাৰিব আৰু তেওঁলোকে কৈছে যে আপোনালোকৰ যেটো পেন কাৰ্ড আছে আপগ্ৰেড কৰা সময়ত খুমতে আপুনি আধাৰ কাৰ্ডটো দিব লাগিব পেন কাৰ্ডটো দিব লাগিব আৰু আধাৰ কাৰ্ডত যিখিনি আপোনাৰ ডেটা থাকিব সেইখিনি আপোনাৰ পেন কাৰ্ডটোত এড হৈ যাব মানে সম্পূৰ্ণ আপোনাৰ আধাৰ আৰু পেন দুইটা একদম মেচ হৈ যাব এতিয়া বহুত ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে পেন কাৰ্ডৰ নাম ভুল থাকে আধাৰত বেলেগ থাকে এইবিলাক বস্তু আহিবলগীয়া সময়ত ঠিক হ'ব বুলি তেওঁলোকে কৈছে গতিকে পেন কাৰ্ড ৰিলেটেড যিখিনি সিস্টেম তেওঁলোকে এটা চেঞ্জ কৰি দিছে টোটালি কাৰণ পেন কাৰ্ডটো আমি দেখিবলৈ পোৱা গৈছিল যে যোৱা 2 বা 3 বছৰ পেন কাৰ্ডটো লাহে লাহে ধৰিলক পেন কাৰ্ডৰ ভ্যালু এটো অলপ কমি আহিছিল ট্যাক্স পেয়াৰসকলৰ কাৰণেটো পেন কাৰ্ডটো বহুত কামত আহে কিন্তু পেন কাৰ্ডটো আমি দেখিবলৈ পাওঁ তো লাহে লাহে দেখিবলৈ পাইছিল যে লাহে লাহে অকমান বস্তুখিনি ধৰিলক খেলিমেলি হৈছিল পেন কাৰ্ডত সিকিউৰ নাছিল বা পেন কাৰ্ডটো ডিজাইনো বহুত ধৰিলক ওল্ড মডেলৰ নিচিনা হৈ গৈছিল এতিয়া আপোনালোকে পেন কাৰ্ডটো বহুত কামত আহিব গতিকে আপগ্ৰেড কৰাটো বাধ্যতামূলক বুলি কতো নাই আহিবলগীয়া সময়ত যদি বাধ্যতামূলক কৰি দিয়ে বেলেগ কথা কাৰণ ইয়াৰ আহিবলগীয়া সময়ত বহুত বিলাক নতুন তেওঁলোকে আপডেট দিব কেনেকৈ এপ্লাই কৰিব লাগিব এপ্লাই কোড কৰিবগে লাগিব পৰ্টেল কি মুকলি কৰিব এসমূহ আমি আহিবলগীয়া 2-3 মাহত জানিবলৈ পাম গতিকে অহা জানুৱাৰী মাহৰ পৰা সম্ভৱতঃ আপোনালোকৰ নতুন পেন কাৰ্ডত আপগ্ৰেডেশনৰ কাৰণে আপুনি এপ্লাই কৰিব পাৰিব ইয়াৰ ওপৰত অফিচিয়েল তেওঁলোকে পৰ্টেলো মুকলি কৰিব যেতিয়া পৰ্টেল মুকলি কৰে কেনেকৈ কৰিব লাগিব কি কৰিব লাগিব সকলো কথা মই আপোনালোকক ভিডিঅ' থ্ৰু দি জনাই দিম গতিকে এইটো আছিল যে আপোনালোকক দিবলগীয়া ইনফৰমেশন আশা কৰিছো আপোনালোকে ভিডিঅ'টো থ্ৰু দি গম পালে যে পেন কাৰ্ড কোনে কি কৰিব লাগিব কেনেকৈ আপগ্ৰেড কৰিব লাগিব বা আপগ্ৰেড কৰিলে আপুনি কি লাভ পাব সকলো কথা আপুনি নিশ্চয় গম পালে আৰু লগতে আপোনালোকে আৰু অলপ যদি ডিটেইলছত জানিব বিচাৰে তেনেহলে আপোনালোকে ডাইৰেক্টলি গুগলত গৈ সাৰ্চ কৰিব পাৰে পেন কাৰ্ড 2.0 বুলি সম্পূৰ্ণ ডিটেইলছত আপুনি জানিব পাৰিব এই কাৰ্ডটোৰ বিষয়ে এই যেটো আপগ্ৰেডেশন আছে এটো ট্যাক্স পেয়াৰসকলৰ কাৰণে বহুত বেনিফিচিয়েল হ'ব তেওঁলোকে সম্পূৰ্ণ যিখিনি প্ৰসেছ তেওঁলোকৰ থাকে বহুত স্মুথলি তেওঁলোকে কৰিব পাৰিব লগতে আপোনাৰ স্ক্ৰিনত এতিয়া চৰকাৰৰ 5খন বেষ্ট লোন স্কিম ওলাই আছে যিকেখনত আপুনি সাবসিডিও পাব ভাল লোন এমাউন্ট আপুনি পাব এই ভিডিঅটো আপুনি নিশ্চয় এবাৰ চেক আউট কৰিব লগ পাব নতুন ভিডিঅ' ধন্যবাদ